আহি উপস্থিত হৈছোঁ জনম অসমে নয়নমণি বাসগৃহত। তেখেতে খুব ইনষ্টাগ্ৰামত ভাইৰেল আৰু লগতে তেখেতে খুব সুন্দৰ সুন্দৰ ছবিসমূহ যিসমূহ ছবি আছে সকলো ছবিসমূহ মানে তেখেতে প্ৰস্তুত কৰিছে। কেনেধৰণে কি কৰিছে তেখেতৰ পৰা জানো আহকচোন। দাদা আপুনি কেনেধৰণৰ কি ছবিসমূহ বনাই আছে? হয় নমস্কাৰ। পোনপ্ৰথমে মই সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ আজি মই ইউটিউব কৰা যাত্ৰা ইউটিউব যাত্ৰা আৰম্ভ কৰিছিলোঁ আজি প্ৰায় 3 বছৰ আগতে। গতিকে এই 3 বছৰত মোক অসমবাসী ৰাইজে যিমানখিনি আঁকোৱালি লৈছে তাৰ কাৰণে মই অসমবাসী ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ইনষ্টাগ্ৰামত মোক ৰিলৰ কাৰণে যিখিনি মানুহে মৰম দিছে তাৰ কাৰণে মই অসমবাসী ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে শুনিব পাইছোঁ যে আপুনি খুব সুন্দৰকৈ ইনষ্টাগ্ৰামত খুব ফেমাছ হৈ আছে। আপুনি কেনেধৰণে কি? আচলতে মই ইনষ্টাগ্ৰামত ফেমাছ হ'ম বুলি ভবা নাছিলোঁ। মই ফাৰ্ষ্ট এনে ট্ৰাই কৰিছিলোঁ যে মই ট্ৰানজিশ্যন ক্ৰিয়েটৰসকলে গম পাব, মানে ড্ৰেছ চেঞ্জ কৰি পেলাই যিটো ৰিল বনোৱা হয়। চ' সেই ৰিল এটা মই আগতে ঘৰত পৰ্দা আছিলে দেই, ঘৰৰ যিবিলাক পৰ্দা থাকে, চ' মই পৰ্দাটো বেকগ্ৰাউণ্ড লৈ পেলাই মই তাত ৰিল বনাইছিলোঁ। তাৰপিছত মই ভাবিলোঁ আগতে 10-20টা লাইক আহি আছিল মোৰ। তো তাৰ পাছত লাহে লাহে মই ভাবিলোঁ নাই, মই ব্লেক স্ক্ৰীণ আনি পেলাই ভালকৈ লাইটিং চাইটিং কৰি তাৰপিছত ব্লেক স্ক্ৰীণ আনি লাইটিং চাইটিং লৈ সকলো ধৰণৰ সেনেকৈ ছেটআপ কৰি পেলাই মই ৰিল বনোৱাত লাগিলোঁ। তাৰপিছত অসমবাসী ৰাইজে মোক ধুনীয়াকৈ আঁকোৱালি ল'লে, তাৰ কাৰণে ধন্যবাদ। সঁচাকৈ খুব অভিজ্ঞতা থকা এজন ল'ৰা, সঁচাকৈ ভাল লাগিছে। আপোনাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। হয়, আপুনি খুব ট্ৰানজিশ্যন ভিডিঅ' হওক বা খুব যিসমূহ শ্বৰ্ট ফিল্ম আছে, আপুনি কেনেধৰণে ক'ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলে? হয়, মই যাত্ৰা আৰম্ভ কৰিছিলোঁ শ্বৰ্ট ফিল্মৰ আজি প্ৰায় 3 বছৰ আগত। আৰু লগতে তেতিয়া প্ৰায় ট্ৰেণ্ডিঙত আছে কভাৰ ভিডিঅ'। কভাৰ ভিডিঅ'বিলাক বনাই থাকে দেখি থাকোঁ। চ' ময়ো ট্ৰাই কৰিলোঁ যে মই কভাৰ ভিডিঅ' ট্ৰাই কৰা নাই, মই ডাইৰেক্ট মোৰ মাইণ্ডত আহিল যে মই শ্বৰ্ট ফিল্ম এখন ট্ৰাই কৰি চাওঁ নেকি। তাৰপিছত মই ফাৰ্ষ্ট শ্বৰ্ট ফিল্ম ট্ৰাই কৰিছোঁ পায়ো হেৰুৱালোঁ বুলি এখন শ্বৰ্ট ফিল্ম কৰিছোঁ মই। চ' সেইখন ট্ৰাই কৰিলোঁ, তাত মানুহে অসমবাসী ৰাইজে ভালকৈ মন দি পেলাই আঁকোৱালি ল'লে। তাত মোৰ 5,000 ওপৰত ভিউ গ'ল। তাৰপিছত মই ভাবিলোঁ যে আকৌ বনাই চাওঁ। তাৰপিছতে আকৌ বনাই থাকিলোঁ, তেনেকৈ চলি থাকিল শ্বৰ্ট ফিল্ম, ভালে ভালে চলি আছে এতিয়াও। আৰু বৰ্তমান তাৰপিছত মই মঞ্জিল দা বুলি এজন মানুহ আছে, মঞ্জিল দাক লগ পালোঁ। মঞ্জিল দাৰ লগতো শ্বৰ্ট ফিল্ম কৰিলোঁ। তাৰপিছত তেনেকৈ মঞ্জিল দাও এতিয়া মোৰ লগত আছে। এই শ্বৰ্ট ফিল্মৰ যাত্ৰা আপুনি বহুত কঠিন, আপুনি কেনেধৰণে কি আগবাঢ়িছে দাদা? মই প্ৰথম ক'লোঁ যে আজি 3 বছৰ আগত ইউটিউব ষ্টাৰ্ট কৰিছোঁ শ্বৰ্ট ফিল্ম। কভাৰ ভিডিঅ'ৰ পিছত শ্বৰ্ট ফিল্ম আহিছে, ট্ৰেণ্ডিঙত এতিয়া শ্বৰ্ট ফিল্ম আহিছে। আৰু মোৰ লগৰ কিছুমান আছে, এতিয়া লগৰ কিছুমান যিকেইজন মোৰ ফাৰ্ষ্ট কৰিছিল সেইকেইজন এতিয়া মোৰ পৰা নাই, আঁতৰি গ'ল। কিছুমান ধৰক পঢ়াৰ ক্ষেত্ৰত বা কামৰ ক্ষেত্ৰত আজিকালি জানেই, চ' সকলোৱে এনেকৈ আঁতৰি গুচি গ'ল। তাৰপিছত মোৰ লগত নতুনকৈ জইন কৰিলে মঞ্জিল দা থাকিলে, মঞ্জিল দাৰ লগত তেনেকৈ কৰি গৈ আছোঁ, এতিয়াও কৰিয়ে আছোঁ। আৰু মৰম বিচাৰি যাব বুলি এখন কৰিলোঁ মঞ্জিল দাৰ লগত। তো সেইখন মোৰ 2 লাখ ক্ৰছ কৰি দিলে, 2 লাখ ক্ৰছ হৈ গ'ল ভিউ। তাৰপিছত আকৌ সেনেকৈ 4-5খন মোৰ 2 লাখৰ ওপৰত মাৰিছেই। আৰু আপোনাৰ সোণ তুমি মোৰ বুলি এখন কৰিলোঁ, আজি বেছি দিন হোৱা নাই সোণ তুমি মোৰখন। সেই সোণ তুমি মোৰখনো ভালে মৰম দিছে ৰাইজে। গতিকে তাৰ বাবে ৰাইজকো মই তোমালোকৰ চেনেলৰ জৰিয়তে ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ খুব অভিজ্ঞতা থকা ল'ৰা এজন, তেখেতৰ ল'ৰাজন খুব অভিজ্ঞতা থকা যে ইমান অল অসম ৰাউণ্ডাৰ, ইমান সুন্দৰকৈ তেখেতে ঘূৰিছে। সঁচাকৈ বহুত বহুত ভাল লাগিছে। আমাৰ তৰফৰ ফালৰ পৰা আৰু লগতে আমাৰ চেনেলৰ পৰাও তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।